পুনৰ বিতৰ্কত BTR EM অৰূপ কুমাৰ দে দুজনকৈ লোকক হত্যাৰ অপচেষ্টা বিজেপি নেতাৰ অৰূপ দেৰ বিৰুদ্ধে দুখনকৈ থানাত এজাহাৰ পুনৰ বিতৰ্কত সাঙুৰ খাইছে BTR বৰ্তমানৰ EM অৰূপ কুমাৰ দে কিশোৰলৈ অশ্লীল মেছেজ প্ৰেৰণ বিতৰ্কৰ পিছত এইবাৰ অৰূপ দেৰ নাম সাঙুৰ খাইছে হত্যাৰ অপচেষ্টাৰ অভিযোগত এজন নহয় দুজনকৈ লোকক হত্যাৰ অপচেষ্টা বিজেপিৰ ফকীৰগ্ৰামৰ পাৰিষদ তথা EM অৰূপ কুমাৰ দেৰ বিৰুদ্ধে অভিযোগ 9 আৰু 10 ছেপ্টেম্বৰত দুজনক হত্যাৰ অপচেষ্টাৰ ঘটনা প্ৰথমে আহো 10 ছেপ্টেম্বৰৰ ঘটনালৈ সেইদিনা নিশা অৰূপ দেয়ে নিজৰ বাসগৃহৰ সুৰক্ষাত থকা এইগৰাকী গৃহৰক্ষী জোৱানক হত্যাৰ চেষ্টা চলাইছিল অৰূপ কুমাৰ দেয়ে PSO আৰু ড্ৰাইভাৰৰ সহায়ত মনাৰ আলী নামৰ জোৱানজনক শুই থকাৰ সময়তে শাৰীৰিক আক্ৰমণেৰে চলাইছিল হত্যাৰ অপচেষ্টা মনাৰে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজৰ তৎপৰতাত কোনোমতে প্ৰাণ ৰক্ষা পৰে তেওঁৰ অৰূপ দেবাখিনীৰ আক্ৰমণত মনাৰ আলীৰ মুখ হাত বুকু আৰু ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় পিছত গৃহৰক্ষী জোৱান সংগঠনৰ সহযোগত মনাৰ আলীয়ে এই ঘটনাৰ উচিত তদন্ত আৰু দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত কোকৰাঝাৰ থানাত এজাহাৰ দাখিল কৰে মই একো নাজানো কালি ৰাতি মই ডিউটি কৰি যাই টোপনি আহিছোঁ মোক টোপনি অৱস্থাত যাই সঞ্জীৱ নাথ আৰু হৰিপ্ৰসাদ নেওগ আৰু কোন কোন আছিল সিহঁতে মোক পুৰা মাৰিছে যে হাতবিলাক মাৰিছে গলত মাৰিছে কাণত মাৰিছে বুকত মাৰিছে তলবাটত মাৰিছে মোক মাৰি পেলাই বস্তাত ভৰাই পেলাই পেলাই দিব আৰু কয় মাৰি পেলাও অৰূপ কুমাৰ ডাঙৰীয়া BTC অঞ্চলত তেখেতে কিঞ্জং হ'ব বিচাৰিছে নেকি BTCখন তেখেতৰ পৈতৃক সম্পত্তি নেকি তেখেতে এনেকৈ যে সময়ে সময়ে ষড়যন্ত্ৰ ৰচনা কৰি BTC অঞ্চলত ধৰ্মীয় সংখ্যালঘু মানুহখিনিক বিভিন্ন সময়ত তুচ্ছ তাচ্ছিল্য মন্তব্য কৰিব বিভিন্নজনক আক্ৰমণ কৰিব বা বিভিন্ন নাৰীৰ লগত তেখেতে মানে অপকৰ্মৰ লগত জড়িত হ'ব এই ঘটনাক আমি সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থাই তীব্ৰভাৱে গৰিহণা দিছোঁ মাৰপিট কৰা ব্যক্তিসকলক যাতে কোনো পৰ্যায় মানে তেখেতসকলে ৰেহাই নিদিয়ে যাতে তেখেতসকলে হাৰি যাব নোৱাৰে তাৰ কাৰণে বিহিত ব্যৱস্থা ল'ব লাগিব নহ'লে কিন্তু ABMC হাতাপতি বহি নাথাকি স্পষ্ট কথা কৈছোঁ ইয়াৰ কাৰণে কিন্তু আমি কিন্তু আন্দোলনৰ কাৰণে প্ৰস্তুতি হৈছোঁ ইপিনে 9 ছেপ্টেম্বৰত ফকীৰাগ্ৰামত এজন যুৱকক ৰাজপথত হত্যাৰ অপচেষ্টাৰ অভিযোগতো নাম সাঙুৰ খাইছে অৰূপ কুমাৰ দেৰ নিজৰ দেহৰক্ষীৰ দ্বাৰা অশোক শ্যাম নামৰ এজনক গুৰুলকৈ মাৰপিট কৰি হত্যাৰ ভাবুকি দিয়ে অৰূপ কুমাৰ দেয়ে বৰ্তমান চিকিৎসাধীন অৱস্থাত অশোক শ্যাম শুকোৱা নাই অশোক শ্যামৰ হাত ভৰি পিঠিৰ আঘাত কলকাতা বৰলেণ্ড হাউচৰ কৰ্মচাৰী অশোক শ্যাম কলকাতা বিমানবন্দৰৰ পৰা গেষ্ট হাউচলৈ অৰূপ কুমাৰ দেক আদৰি নিয়াটোৱেই আছিল অশোক শ্যামৰ বিৰুদ্ধে EM গৰাকীৰ ক্ষোভ যাৰ বাবে 9 ছেপ্টেম্বৰত ফকীৰাগ্ৰামৰ ৰাজপথত অশোক শ্যামক দেখিয়েই নিৰাপত্তাৰক্ষীৰ দ্বাৰা মাৰপিট কৰোৱাই অৰূপ দেয়ে ইটো অৰ্ডাৰে দিছে না ডাইৰেক্ট গাড়ীৰ পৰা নামি অৰ্ডাৰ দিছে যে ইয়াক মাৰি পেলাই বুলি কৈছে তাৰপিছতে ইহঁতে মই বাইকৰ পৰা নামিব চান্সে পোৱা নাই মই হাতটো এনেকৈ কৰিছে যেতিয়া মাৰি আছিল তাৰপিছত মই পৰি গৈছে পৰি যোৱাৰ পিছত পুৰা মাৰিছে পাব্লিকে বচাইছে যিকেইজন পাব্লিক আছিল কয়েকজন মিলি লাষ্টত ওচৰত যাব পৰা নাই যেতিয়া এওঁলোকে মোক গোল কৰি ধৰি মাৰিছে তেতিয়া পাব্লিক বেছি না আছিল সব পূজা পেণ্ডেলৰ ওচৰত মই যাবই পৰা নাই পেণ্ডেললৈকে মই এজন ফকীৰাগ্ৰাম অঞ্চলবাসী হিচাপে তীব্ৰ ভাষাৰে ইয়াৰ গৰিহণা দিছোঁ আৰু উচিত তদন্ত হ'ব লাগে অনতিপলমে ইয়াৰ উচিত তদন্ত কৰি ইয়াৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে নাপোৱা মানুহ যদি এটা ডাঙৰ বস্তু পাই যায় তেতিয়া কি ভাবি আছে ময়ে গম পোৱা নাই ফকীৰাগ্ৰামৰ বাসী হিচাপে আমি আজিলৈকে এনেকুৱা দেখা নাই যে আমাৰ কি ক'ম আজি ভাষাটোৱে ক'বলৈ আমাৰ অলপ টান লাগি আছে ৰাইজৰ জনপ্ৰতিনিধি হৈ এইবিলাক কামত জড়িত থাকে এই ৰাইজৰ কি কাম কৰিব আমি প্ৰথমে তাক এইটো কোৱেশ্যন কৰিব বিচাৰিছোঁ যে এজন ৰাইজৰ জনপ্ৰতিনিধি সেই ৰাইজৰ উন্নতি কৰিব ডেভেলপ কৰিব কিন্তু তথাপি সেই মানে নাৰী কেলেংকাৰীৰ লগত সি জড়িত থাকে বুলি আমি ইতিমধ্যে গম পাইছোঁ উল্লেখ্য যে বিজেপিৰ পাৰিষদ অৰূপ কুমাৰ দে মাৰপিট হত্যাৰ ভাবুকিৰ লগতে যুৱতীক অশ্লীল মেছেজ দিয়া অপৰাধতো অভিযুক্ত ইমানৰ পিছতো অৰূপ কুমাৰ দেৰ বিৰুদ্ধে কিয় অসমৰ মুখ্যমন্ত্ৰী BTR চিফ আৰু বিজেপিৰ ৰাজ্যিক সভাপতিয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই তাক লৈ সৃষ্টি হৈছে অলেখ প্ৰশ্নৰ ক্ষোভিত দল সংগঠন ব্যুৰ' ইনপুটৰ সহযোগত নিউজ ডেস্ক NB নিউজ NB নিউজ সহজ সৰল ভাষাত
নৱভাৰতৰ কথা।